অসমখনৰ বাজেটখন আচলতে কেনেকুৱা হ'ব লাগে এনে বাজেটখনক সমালোচনা কৰি আছো কিন্তু সকলোৱে সমালোচনা কৰে কিন্তু গঠনমূলকভাৱে কনষ্ট্ৰাকটিভ যে একচুয়ালি বাজেটখন কেনেকুৱা হলে অসমৰ প্ৰত্যেকজন মানুহে ধনী হ'ব পাৰিব অসমৰ প্ৰতিখন গাঁও প্ৰতিখন চাহ বাগানৰ লাইন প্ৰতিখন নগৰৰ বস্তি এলেকা ৱাৰ্ড আৰু অসমৰ চৰচাপুৰি এলেকা সকলো অঞ্চল অসমত বসবাস কৰা সকলো অঞ্চলৰ মানুহ কেনেকৈ একচুয়ালি ধনী হ'ব পাৰিব তেনেকুৱা এখন বাজেট য'ত চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীলৈকে য'ত ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধ মানুহলৈকে প্ৰত্যেকৰ কাৰণে সেফগাৰ্ড থাকিব প্ৰত্যেকৰ কাৰণে এটা নিৰ্দিষ্ট ব্যৱস্থা থাকিব য'ত অসমৰ ভৱিষ্যত পুৰা ভাল কৰিব পাৰিব তাৰ কাৰণে আমি এখন বাজেট তৈয়াৰ কৰি উলিয়াইছো এই বাজেটখনৰ নাম দিছো অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তনৰ ৰূপৰেখা অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তন মানে একদম কমপ্লিট পৰিৱৰ্তন ৰূপান্তৰৰ ৰূপৰেখা এখনে হল আমাৰ ৰাইজৰ দলৰ বাজেটখন ইয়াত 5টা বস্তু থাকিব এই বাজেটখনত এটা হল হেউজ স্বৰাজ তাৰমানে গাঁৱে গাঁৱে বছৰত 3বাৰ খেতি ক'ত খেতি হ'ব পথাৰবিলাক আমি টোটেলি প্ৰফেশনেল কৰি দিম আৰু পথাৰবিলাক যেতিয়া প্ৰফেশনেল কৰি দিম ইয়াত আপোনালোকক দেখুৱাইছো আমি যেতিয়া পথাৰবিলাক যেতিয়া প্ৰফেশনেল কৰি দিম আপোনালোকে দেখিছেনে প্ৰতিখন পথাৰ এনেকে প্ৰফেশনেল হ'ব প্ৰতিখন পথাৰ প্ৰফেশনেল হ'ব প্ৰতিখন পথাৰত এবছৰত 3টা খেতি হ'ব এটা ধান এটা মাকৈ এটা সৰিয়হ ধান মাকৈ আৰু সৰিয়হ প্ৰতিখন পথাৰত 3টা খেতি হ'ব আৰু প্ৰতিখন পথাৰত এনেকৈ 3টা খেতি কৰিবৰ কাৰণে চৰকাৰৰ পিনৰ পৰা এখন গাঁৱত 5খনকে ট্ৰেক্টৰ ইয়াত আছে ট্ৰেক্টৰখিনি ইয়াত যে ট্ৰেক্টৰ আমি ব্যৱহাৰ কৰি আছো দেখিছেনে 5খনকে ট্ৰেক্টৰ চৰকাৰৰ পিনৰ পৰা এখন গাঁৱত ফ্ৰী কৰি দিয়া হ'ব কেলে ফ্ৰী কৰি দিম কাৰণ আমাৰ গাঁৱত বহুত দুখীয়া মানুহ আছে আৰু দুখীয়া মানুহবিলাকে 3বাৰ খেতি গৰুৰে কৰিব নোৱাৰে 3বাৰ যদি খেতি হয় গৰুৰে নহব গতিকে চৰকাৰৰ পিনৰ পৰা ট্ৰেক্টৰ দি দিম আৰু ট্ৰেক্টৰে নহয় একদম আধুনিক যুগৰ ধান কটা মেচিন হাৰ্ভেষ্টিং মেচিন মাকৈ কটা মেচিন এইবিলাক বস্তু আমি চৰকাৰৰ পিনৰ পৰা মেকানাইজেশ্যনটো কৰি দিব লাগিব অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ বস্তুটো কি জানে আমাৰ এই পথাৰবিলাক সৰু ইয়াত ট্ৰেক্টৰ চলিব নোৱাৰে কেলে আমি বৰষুণৰ ওপৰত চলু কাৰণে ভেকুলি বিয়া পাতি চলু কাৰণে আমাৰ পথাৰবিলাকত বৰষুণৰ পানীটো জমা কৰি ৰাখিবলগীয়া হয় ইৰিগেশ্যন নাই সেইকাৰণে আমি 3টা বস্তু অসমৰ ৰাইজক দি দিম বাজেট কৰিলে ৰাইজৰ দলে যিদিনা বাজেট কৰিব এক অসমৰ প্ৰত্যেকখন পথাৰত 100% ইৰিগেশ্যন 2 অসমৰ প্ৰতিখন গাঁৱৰ মানুহৰ কাৰণে 5খনকে ট্ৰেক্টৰ 3 হাৰ্ভেষ্টিং মেচিন আৰু এইদৰে দৰৱ স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন দৰৱ আৰু সাৰ স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন এনেকুৱা ধৰণৰ অসম এখন আমি বনাম এটোক মেকানাইজেশ্যন কৰা বুলি কয় তো তেতিয়াহলে 2টা বস্তু মই কলো 1 নম্বৰ 100% ইৰিগেশ্যন এটো চৰকাৰৰ পিনৰ পৰা কৰিম 100% মেকানাইজেশ্যন অৰ্থাৎ ট্ৰেক্টৰ ড্ৰোন আৰু হাৰ্ভেষ্টিং মেচিন সোনকালে কাটি মেলি সোনকালে বজাৰলৈ পঠিয়াব পৰা মেচিন নহলে আমাৰ গৰুৰে যিটো আমি কৰি থাকো সেইটো কৰিলে মানে আমাৰ 3টা খেতি নহবগে 3টা খেতি প্ৰধান খেতি কি কৰিম ধান সৰিয়হ আৰু মাকৈ এই 3টা খেতি কৰিম অকল কিন্তু এটা কথা মনত ৰাখিব দেই আমি অকল দ খেতিৰ ওপৰত নিৰ্ভৰ নকৰো লগতে বাম খেতিটো কি পৰম্পৰাগত বাৰী আমাৰ সবৰ ঘৰতে বাৰী আছে নে নাই আমি ইয়াত 3 তৰপীয়া বাৰী কৰিম তলত আদা আৰু হালধি হ'ব ওপৰত নেমু আৰু কলগছ হ'ব আৰু তাৰ ওপৰত তামোল গছ আৰু পাণ গছ হ'ব 3 তৰপীয়া বাৰী
এনেকে 3 তৰপীয়া বাৰী কৰি কি হয় ঘৰৰ মানুহবিলাক চলিব পৰা অৰ্থাৎ তেল টেঙা যিবিলাক বস্তু লাগে ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ স্কুললৈ যোৱাৰ কাৰণে কিতাপ পত্ৰ যিখিনি লাগে তাক কিনিব পৰাৰ ব্যৱস্থা অকল বাৰীখনৰ ওপৰতে কৰি দিম অকল বাৰীখনৰ টকাৰে পৰিয়ালটো চলি যাব গতিকে আমাৰ এই যিটো ভূমি সংস্কাৰ আমাৰ যিটো খেতিৰ মূল কম্পোনেন্ট দুটা এটা হ'ল দ খেতি অৰ্থাৎ বছৰত 3 বাৰ খেতি প্ৰফেশনেল পথাৰ আৰু 2 নম্বৰ হ'ল এই স্বাৱলম্বী বাৰী এই দুটা হ'ল আমাৰ খেতিৰ ভিতৰত মেইন বস্তু আমি 3 নম্বৰ বস্তু কি কৰিছো জানেনে যে এই স্বাৱলম্বী বাৰীখনৰ পৰা যিবিলাক বস্তু উৎপাদন হ'ব সেইবিলাক বিক্ৰীবৰ কাৰণে প্ৰত্যেকখন গাঁৱতে সৰু সৰু বজাৰ থাকিব এইবিলাক সব বিক্ৰী কৰিবলৈ আহিছে মানুহে নিজৰ নিজৰ গাঁৱতে এখন এখন বজাৰ থাকিব সৰু সৰু অকমান দেখিছেনে আৰু গাঁওখনত আৰু এটা বিৰাট ডাঙৰ কাম কৰে য'ত মথাউৰি আছে আপোনালোকে চাব দেই এইটো মথাউৰিৰ পাৰে পাৰে ভীমকল গছ ৰুই দিম সব ভীমকল গছ ৰুই দিলে কি হ'ব এই শিপাই মথাউৰিটো শক্তিশালী কৰিব আৰু এই ভীমকলৰ পৰা তাৰ পাছত আমাৰ যিটো গ্ৰাম স্বৰাজ হ'ব প্ৰতিখন গাঁৱত এটা এটা বেবি ফুডৰ ইণ্ডাষ্ট্ৰি বহুৱাম ভীমকলৰ পৰা আমি ভীমকল খাই ডাঙৰ হৈছে অসমীয়া জাতিয়ে কিন্তু অসমত এতিয়ালৈকে কোনো লিডাৰ জন্ম হোৱা নাই যি বেবি ফুড খাই অসমীয়া জাতি ডাঙৰ হৈছো সেই বেবি ফুডৰ জৰিয়তে পৃথিৱীৰ বজাৰ দখল কৰাৰ সপোন দেখা কোনো লিডাৰ জন্ম হোৱা নাই আমি প্ৰথমবাৰৰ কাৰণে কৈছো যে অসমৰ যি ভীমকল এই যে ভীমকল এই ভীমকলৰ পৰা আমি কি কৰিম বেবি ফুডৰ ইণ্ডাষ্ট্ৰি বনাম কল প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ আৰু বেবি ফুডৰ ইণ্ডাষ্ট্ৰি বনাম আৰু কলগছজোপাৰ পৰা আপুনি কি বনাম চাওক আপোনালোকে কলগছজোপাৰ পৰা আঁহ উলিয়াই ইয়াৰ পৰা সূতা বনাম কলগছজোপাৰ পৰা সূতা বনাম কলৰ পৰা শিশু খাদ্য বানানা বেবি ফুড দেখিছেনে এইটো প্ৰক্ৰিয়াকৰণ এইটো বেবি ফুড বনালো এইটো কলৰ গছজোপাৰ পৰা সূতা বনালো কলৰ পাতখনৰ পৰা প্লেট বনালো 5 ষ্টাৰ হোটেলৰ কাৰণে প্লেট বনাম কলৰ পাতখনৰ পৰা মধুনাটোৰ পৰা ডায়াবেটিছ ৰোগীৰ কাৰণে আমি খাদ্য বনাম কলৰ মধুনাটোৰ পৰা আৰু হাতী মানুহ আৰু হাতী বান্দৰৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে কি কৰিম অসমত গাঁৱত যিমান পাহাৰ আৰু খালী ঠাই আছে অসমৰ গাঁৱত যিমান পাহাৰ আৰু খালী ঠাই আছে দেখিছেনে তাত সবতে লাখ লাখ কঁঠাল আৰু ফল মূলৰ গছ লগাই দিম যেতিয়া কল থাকিব কঁঠাল থাকিব আৰু ফল মূলৰ গছ থাকিব কোনো হাতীয়ে আহি গাঁৱত কাকো ডিষ্টাৰ্ব নকৰে কোনো হাতীয়ে আহি কোনো বান্দৰে আহি গাঁৱত কাৰো খেতি ডিষ্টাৰ্ব নকৰে গতিকে হাতী মানুহৰ সংঘাত আৰু বান্দৰ মানুহৰ সংঘাত এইটো দূৰ কৰিবৰ কাৰণে আমাৰ ইয়াত ব্যৱস্থা থাকিব আটাইতকৈ ইণ্টাৰেষ্টিং কথা কি কৰিম জানেনে গাঁওবিলাক অকল খেতি কৰাই নহয় গাঁওবিলাকত আপোনালোকে চাব দেই কৃষক মুক্তি কেন্দ্ৰ এটা এটা কৰি দিম কৃষক মুক্তি কেন্দ্ৰটোত পৰীক্ষাগাৰ থাকিব মাটিৰ গুণাগুণ কেনেকুৱা সেই অনুসৰি ইয়াতে ড্ৰোনেৰে দৰৱ দিব সাৰ দিব কিমান দিব লাগে এই পৰীক্ষাগাৰটো প্ৰথমতে মাটিটো টেষ্ট কৰি ল'ম তাৰ পাছত ডাঙৰ মান্দি বজাৰ ইণ্টাৰনেশ্যনেল বজাৰ বহাই দিম আমেৰিকাত বহি থাকি এই বজাৰখনৰ পৰা কিনিব পাৰিব তাৰ কাৰণে এইটো আপোনালোকে চাওক একদম QR কোডযুক্ত ডিজিটেল ট্ৰেচেবিলিটি দি দিম QR কোডযুক্ত ডিজিটেল ট্ৰেচেবিলিটি মানে বজাৰৰ কোনটো বস্তু ভাল বেয়া কিমান দাম সব বস্তু আমেৰিকাত বহি তাৰ পৰা ইন্টাৰনেটত ইয়াতে আমাৰ বস্তু কিনি থাকিব পাৰিব এটো হ'ব মান্দি আৰু তাৰ কাষত কোল্ড ষ্টৰেজ দি দিম কেলে কোল্ড ষ্টৰেজ জানেনে ধৰক বিলাহী আমাৰ গাঁৱৰ মানুহে বহুত উৎপাদন কৰিলে দাম কম 3 টকা হৈছে আমি বিলাহী বিক্ৰী নকৰি ইয়াত ৰাখি দিম যেতিয়া বেংগলোৰত বিলাহী 120 টকা হৈ গ'ল তেতিয়া আমি 80 টকা দামত বিলাহীটো উলিয়াই দিম আৰু যদি সেইবাৰ দাম নেবাঢ়িলে তেতিয়াহ'লে কি কৰিম বিলাহীটোৰ পৰা ইয়াত সস তৈয়াৰ কৰিম সস তৈয়াৰ কৰা ইণ্ডাষ্ট্ৰি কৰিম এটোৰ নাম দিছো গ্ৰাম স্বৰাজ গতিকে আমাৰ প্ৰথম বস্তুটোৰ নাম হ'ল সেউজ স্বৰাজত খেতি সেউজ স্বৰাজত আপোনাৰ পৰীক্ষাগাৰ সেউজ স্বৰাজত আপোনাৰ কৃষক মুক্তি কেন্দ্ৰ বজাৰ বা মান্দি কোল্ড ষ্টৰেজ এইবিলাক সব থাকিব ইয়াতে ভালকে ট্ৰেক্টৰেৰে খেতি থাকিব সৰু গাঁৱলীয়া বজাৰ এখনো থাকিব বাৰী থাকিব ইয়াতে
বান্দৰ আৰু হাতীৰ পৰা উৎপাতৰ পৰা ৰক্ষা পাবৰ কাৰণে এনেকুৱা ধৰণে গছ ৰোৱা হ'ব, ফল মূলৰ গছ ৰোৱা হ'ব। আৰু তাৰ পাছত 2 নম্বৰ বস্তুটো এক গাঁও এক ইণ্ডাষ্ট্ৰী, গ্ৰাম স্বৰাজ।